নমস্কাৰ প্ৰিয় দৰ্শক এটা বিশেষ অনুষ্ঠানলৈ আপোনালোকক আজি স্বাগতম জনাইছো আৰু আজি আমাৰ মাজত উপস্থিত আছে এজন বিশেষ ব্যক্তি অসমৰ চাহ জনগোষ্ঠীক সাংস্কৃতিকভাৱে আগুৱাই নিয়া এগৰাকী বিশেষ ব্যক্তি সকলোৱে জানে পদ্মশ্ৰী প্ৰাপক ঝুমুৰ সম্ৰাট দুলাল মানকিদেৱ আজি আমাৰ অনুষ্ঠানত উপস্থিত আছে আৰু মই আমাৰ এই অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছো আৰু ঝুমুৰ সম্পৰ্কত বিভিন্ন কথা পাতিম গীত শুনিম আৰু যেহেতু এতিয়া এবাৰ করম পূজা আহি আছে বা করম পৰব আৰু করম পৰবক লৈ বিভিন্ন গীত আছে সেই সম্পৰ্কেও আমি কথা পাতিম প্ৰথমে আপোনাক স্বাগতম জনাইছো আৰু যেহেতু করম আহি আছে ভাদ মাহত গতিকে কি কব সকলোকে করম পৰবৰ মই শুভেচ্ছা যাচিছো জনাইছো আৰু এই সুযোগতে মই কবলৈ মই সুযোগ পাইছো যে এইবাৰ আমাৰ অসম চৰকাৰে এইবাৰ ভাদ মাহৰ শুক্লা একাদশী তিথিটোত করম পৰব হিচাপে পেড ছুটি দিছে তাৰ কাৰণে মই সুযোগ পালো আজি অসম চৰকাৰক মই ধন্যবাদ জনাইছো করম যেহেতু আহি আছে গতিকে এটা গীত শুনিব পাৰি নি নিশ্চয় নিশ্চয় ভাদ মাহৰ করম পৰবত যেতিয়া ঢোল মাদলৰ তালৰ যেতিয়া শব্দ শুনি তেতিয়া মানুহৰ মন উগুল-থুগুল লাগে কেতেকে নাচিম কেনেকে গাম আনন্দ ফূৰ্তি কৰিম এখানে মই এটি গীত গাব লৈছো অকমান কোন গাঁৱে বাজে ঢোল মোর পিয়া বলে ঘুমাইছো কোন গাঁৱে বাজে ঢোল মোর পিয়া বলে ঘুমাইছো কোন গাঁৱে বাজে ঢোল মোর পিয়া বলে ঘুমাইছো আখোড়া ভিতরে সাঙ্গে নাচিব খেলিব তুয়রিতে রঙে আখোড়া ভিতরে গোয়া সাঙ্গে নাচিব খেলিব তুয়রিতে রঙে এই আখোড়া ভিতরে গোয়া সাঙ্গে নাচিব খেলিব তুয়রিতে রঙে জনে তনে বাজে ও নাচো একে গোনাই খেতো যেটা ঝুমুর আছে জনে তনে জেনে তেনে বাজিছে বাজে নাচো একে গোনাই খেতো তাৰপিছত চাব কোনোবাই জিন্স একদম হাই হিল পিন্ধি আহিছে আজপাৰ পিন্ধি থকা সেইকাৰণে কিছুমান নাচে ধনৰ ফুলে বাঁধে নাচয়াকে গোনাই খেত তোর মতিনের মাথায় লাল গোলাপ কত সুন্দর দিশতে ওকে জিন্সি লম্পে উঁচা জুতা গোনাই সাজতে इधर बहुत गीत আছে আমাৰ যিসকল লোক আছে সকলে ঝুমুৰ বুলি ক'লে এটা ধাৰাৰে গীত বুলি ভাবে বা বিভিন্ন যদিও ভাগ আছে এনেকে কেনেকুৱা ধৰণৰ ভাগ আছে এটা কৰমত বেলেগ ধৰণৰ গীত হয় ঝুমুৰটো হল এটো আমাৰ সাজনগোষ্ঠী আদিবাসী বিলাকত এটা জাতীয় পৰব হিচাপে পৰিগণিত হৈছে আৰু ঝুমুৰটো হল কৰম পৰবত এটো ভগৱান শ্ৰীকৃষ্ণৰ লগত জড়িত হৈ আছে গতিকে এই ইয়াতে ভাদমাহৰ শুক্লা একাদশী তিথিত এই কৰম পৰব উদযাপন কৰা হয় এই কৰম পৰবত
যিটো কাহিনী আছে দাপৰ যুগত ভগৱান শ্ৰীকৃষ্ণই গোপগোপিনীসকলক লৈ লীলা কৰিছিল আৰু তাতে কৰি থাকোঁতে কিছুমান ভাল কৰ্ম কৰে কিছুমান বেয়া কৰ্মও কৰে এই বেয়া কৰ্মত যিবিলাক লিপ্ত হৈ পেলাই যেতিয়া একদম পাপত যেতিয়া জৰ্জৰিত হৈ যায় নহয় তেতিয়া ভগৱান শ্ৰীকৃষ্ণই দেখা দি পেলাই কৈছে যে এই তুমি এতিয়া উপায় নাই তুমি যদি সেই দেখিছা মই কি মাজত যিটো ডাল তাতে ওলমি আছে বা হেৰি পৰি আছে তাতে সেইটো চিকামৰীয়া গছ বুলি কয় সেই ডাল আনি পেলাই তুমি ঘৰত চোতাল স্থাপনা পাতি তাতে যদি পূজা সৎকাৰ কৰা আৰু গোটেই নিশা যদি তুমি আনন্দ হেৰিৰে তুমি যদি গীত মাত কৰা তেতিয়া তোমাৰ মনস্কামনা সেয়া হৈছে কৰম পৰৱৰ অৰ্থ ভাগবোৰ কেনেকুৱা আচলতে এতিয়া আমি ঝুমুৰ বুলি ক'লে বহুতেই নাজানে বা একেটা ধাৰাৰে গীত বুলি ভাবে বা কৰমত বেলেগ ধৰণে কৰম পৰৱত বহুত তেনেকুৱা ভাগ আছে এতিয়া প্ৰথমে আমি যদি কওঁ এতিয়া আমি কৰম পৰৱ যেতিয়া আমি বিহুত যেনেকৈ এটা কথা আছে বিহুত কয় যে প্ৰথমে প্ৰণাম দেৱী সৰস্বতী দ্বিতীয় প্ৰণাম হৰি ঠিক তেনেকৈ কৰম আখৰত মই গোটেই নিশাটো আমি গীত মাত কৰিম তো আনন্দত তাতে লিপ্ত হৈ যাম থাকিমতো সাধাৰণ মিটাৰ বিদ্যুতৰ বিল দেখি শতভাগ গ্ৰাহক 1,62,000 আহিছে জমা আছিল 247 টকা আহিছে এইটো বিল ক্লিয়াৰ কৰিছো এইটো মাহৰ আছে 1,62,000 আহিছে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে চৌদিশে প্ৰতিবাদ তাৰ মাজতে সাধাৰণ মিটাৰৰ এখন বিলে শতভাগ কৰি তুলিছে ওদালগুৰি টংলাৰ এটা পৰিয়ালক টংলাৰ ৰূপাখাত গাঁৱৰ বিজু কছাৰী নামৰ এজন গ্ৰাহকৰ বিল এয়া দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া বিজু কছাৰী ঘৰত জ্বলে 9 ৱাট LED বাল্ব 3টা আৰু এখন ফেন প্ৰতিমাহে বিদ্যুতৰ বিল দি অহাৰ পিছতো এমাহত 1.5 লক্ষাধিক টকাৰ বিল দেখি মূৰে কপালে হাত দিছে বিজু কছাৰীয়ে 1,61,024 টকা লিখা আছে যোৱা মাহত 247 আহিছে বাল্ব 3টাই আৰু মটৰ নাই টিভি বেয়া হৈছে 6 মাহ হৈছে ফেন এটাই আছে মাটি বিক্ৰী কৰিলেও নাপাওঁ আমি বাহিৰিছে মানে প্ৰায় 250 আহে যোৱা মাহত 247 ক্লিয়াৰ হৈ থাকে মোৰ ৰাজ্যজুৰি স্মাৰ্ট মিটাৰ আৰু বৰ্ধিত বিদ্যুৎ বিলক লৈ প্ৰতিবাদ অব্যাহত থকাৰ মাজতে টংলা বিদ্যুৎ সংমণ্ডলৰ আজব কাদত শতভাগ হৈ পৰিছে সকলো প্ৰতিমাহে 200 পৰা 250 টকা বিদ্যুৎ বিল অহা বিজু কছাৰী ঘৰত 1,61,024 টকাৰ বিলে অসম শক্তি বিতৰণ কোম্পানী লুণ্ঠনৰ প্ৰতিছবি দাঙি ধৰিছে এইটো অতিকে আশ্চৰ্যজনক ঘটনা কিন্তু আজি তেখেতসকলৰ যি 1,65,000 টকা বিল আহিছে তেখেতসকলে মূৰে কপালে হাত দিছে আৰু ইতিমধ্যে তেখেতে কৈছে যে কোনো কাৰণত এই বিল পৰিশোধ কৰাৰ কথাই আহি নপৰে এই যি এপিডিচিএল বিভাগটোৱে কিন্তু আমাৰ অসমৰ জনসাধাৰণক কিন্তু এটা ৰাম টাঙন মানে মাথাত কোবাই আছে ওদালগুৰিৰ পৰা ৰিপুঞ্জয় নাথ নিউজ 18 অসম নৰ্থ ইষ্ট আছুৰ পৰা শংকৰৰ অব্যাহতি চলিছে সমীৰণৰ সমীকৰণ অৱশেষত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা অব্যাহতি ল'লে শংকৰজ্যোতি বৰুৱাই গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইনৰ এগৰাকী ছাত্ৰীয়ে শংকৰৰ বিৰুদ্ধে কৰা অভিযোগৰ ভিত্তিত কিছুদিন পূৰ্বে আছুৰ উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই শংকৰজ্যোতিক অব্যাহতি আৰু জিৰণি লোৱাৰ পৰামৰ্শ দিছিল পৰামৰ্শ মানি লোৱা নাছিল শংকৰজ্যোতিয়ে লগ দিছিল কিছুসংখ্যক সদস্যই সংগঠনৰ বৃহত্তৰ স্বাৰ্থৰ প্ৰতি লক্ষ্য ৰাখি সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক সভাপতি উৎপল শৰ্মাৰ মই তেখেতক সাধাৰণ সম্পাদকৰ পদৰ পৰা অব্যাহতি আৰু ছুটি ল'বলৈ আমি পৰামৰ্শ আগবঢ়াইছোঁ তেখেতক ছাত্ৰ সন্থাৰ ভাৱমূৰ্তি অটুট ৰখাৰ স্বাৰ্থত ছাত্ৰ সন্থাৰ দায়িত্বৰ পৰা অব্যাহতি গ্ৰহণ কৰিবৰ কাৰণে পৰামৰ্শ আগবঢ়াইছোঁ তাৰ পাছতে আছুত আৰম্ভ হৈছিল উজনি নামনিৰ প্ৰসংগ উজনি নামনিত ভাগ হোৱাৰ কথা ওলাইছিল আছুত কিন্তু সেই বিভাজনৰ কথাৰ বিৰুদ্ধে থিয় হ'ল উজনিৰ বহু আছু নেতা উজনি নামনি নকৰিবলৈ আহ্বান জনালে শংকৰজ্যোতিয়েও আৰু আজি শিৱসাগৰৰ শ্বহীদ ন্যাসত হোৱা এক বিশেষ আলোচনাৰ আগে আগে শংকৰজ্যোতিয়ে কৰিলে
স্বেচ্ছামূলক অব্যাহতিৰ ঘোষণা। নমস্কাৰ, আপোনালোকক জনাব বিচাৰিছো যে মই সদৌ অসম ছাত্ৰ সন্থাৰ পবিত্ৰ মজিয়াৰ পৰা সাধাৰণ সম্পাদক হিচাপে স্বইচ্ছাই অব্যাহতি গ্ৰহণ কৰিছো। সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ডক্টৰ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য ডাঙৰীয়া আৰু সন্থাৰ সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়াই তেখেতক পৰামৰ্শ প্ৰদান কৰিছিল আৰু সেই পৰামৰ্শ তেখেতে গ্ৰহণ কৰিছে। গতিকে ই এটা ইতিবাচক হিচাপে গ্ৰহণ কৰাৰ কাৰণে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ৬০জনীয়া কাৰ্যনিৰ্বাহকৰ দলত ৭জন সদস্যই থিয় দিলে শংকৰজ্যোতিৰ। আপোনাৰ গুৰু কোন প্ৰথম অৱস্থাত? মই একচুৱেলি মোৰ ঘৰত মোৰ মা দেউতাই গীত গাইছিল। মোৰ দেউতা মই জন্মৰ পৰাই মোৰ ঘৰত মই হাৰমনিয়াম দেখিছোঁ। মোৰ দেউতাই হাৰমনিয়াম লৈ পেলাই কীৰ্তন গায় আৰু নিজৰ ট্ৰেডিশ্যনেল গীতবোৰ গাইছিলে, সেইবোৰ দেখিছোঁ। আৰু মা দেউতাই গীত গায় আৰু আমি 7 ভাই ভনী, আমাৰ ডাঙৰ বাইদেউহঁতেও গীত চিত গাইছিলে। মই যেতিয়া LP স্কুলত পঢ়ি থাকোঁ তেতিয়া ঘৰৰ এটা পৰিৱেশত মোৰ এটা ভাৱ ময়ো গীত গুণগুণাই থাকোঁ। তেতিয়াৰ দিনত ভূপেনদাৰ গান গাইছিল। আপোনাক বেঞ্চত থিয় কৰাই থৈ কোনোবাই গীত গাইছিলে শিক্ষকে? মই LP স্কুলত পঢ়ি আছিলোঁ। কি হ'ল? তেতিয়া এদিন হঠাৎ ছাৰে মোক পাদুন ছাৰ আছে, কমল চন্দ্ৰ পাদুন, আমি বহুত ভয় কৰিছিলোঁ, খুব এচাৰ দি পিটে আমাৰ। তাৰপিছত মোক ক'লে থিয় হ, থিয় হ'লোঁ বেঞ্চৰ ওপৰত। এতিয়া এটা গীত গা হ'ল। তেতিয়া মই তেতিয়াৰ দিনত মই গাইছিলোঁ মন খনি খনি বিনা। দেউতাৰ পৰা শিকিছিলে মন খনি খনি বিনা, ভূপেনদাৰ গীত গাইছিল তেতিয়াৰ দিনত। গতিকে তেনেকুৱাই আহি পেলাই মই ঘৰত কৈছোঁ আজি মোক বেঞ্চৰ ওপৰত থিয় কৰোৱাই ছাৰে মোক গীত গোৱালে। তেতিয়া গান গাব লাগে, তেতিয়া মোক চবেই কয় গান শিকিব লাগে, শিকিব লাগে। তেতিয়া মই ফৰ্মেলি মই 82 মানৰ পৰা মই ক্লাছিকেল শিকা আৰম্ভ কৰিলোঁ। মোক চবেই কৈছে তইতো কৰিলে নহ'ব, এনেকৈ গান গাব লাগিব, গান যদি গাবই বিচাৰ চাৰেগামা শিকিব লাগিব। তেতিয়া মোৰ বন্ধুৱে ঘৰত এজন গুৰু আহিছিল, মুনীন্দ্ৰদেৱ, প্ৰথম গুৰু। তেখেতৰ ওচৰত মই চাৰেগামা পাধা নিচা শিকিলোঁ। এজন মোৰ গুৰু আছিল, তেওঁ পণ্ডিত হৰিভূষণ মজুমদাৰ, তেওঁ বাংলাদেশৰ আছিল। তেওঁৰ পৰা মই বহুত ক্লাছিকেল শিকিলোঁ, লেখাৰতো কৰিলোঁ। আপুনি গোৱা প্ৰথম ঝুমুৰটো কি আছিল মনত আছেনে? আছে, নিশ্চয় মনত আছে। শুনিম নেকি? অকণমান মই শুনাই দিম। আষাঢ় শ্রাবণ মাসে বরষণ বুন্দাজ, তবে বিজুলি চমকে ডর লাগে, ভাষা মনোটমন ও ভাই বনমালী, ভাষা মনোটমন। আষাঢ় শ্রাবণ মাসে প্রথম গীত, তার আগত কোনো মন আছিল ঝুমুৰ কি বস্তু কোনো নাজানে। অকণমান মিল আছে নেকি? আছে, নিশ্চয় পাৰি, আছে। প্ৰথম পোহৰ ৰাতি গানটো যিটো আপোনালোকে গায়। কাহাৰ হলে ভুলি কুমতি কাগ বনালি, কুমতি মানে কমল ফুল, আৰু কত রঙের ফুলের মালা যতনে গাঁথলি, ওহরে মোর গাথামা লাগো বাসি ভে, ওহরে মোর ফুলের মালা আজি বাসি হয়ে গেল। গতিকে বাসি ফুলটোকে পেলাই দিব লাগিব। সেইকাৰণে মানুহজনী বহুত দুখত গেছে। কাহাৰ হলে ভুলি কুমতি কাগ বনালি, কাহাৰ হলে ভুলি কুমতি কাগ বনালি,
রঙের ফুলের মালা যতনে গাছুলি ওহরে মোর কাঁথা বাসি কত রঙের ফুলের মালা যতনে গাছুলি ওহরে মোর কাঁথা বাসি তাৰপিছত কৈছে কি প্ৰহাৰ হলাই ভুলি কুমতি কাক বনালি কত রঙের ফুলের মালা যতনে গাছুলি ওহরে মোর গাঁথা কাক বাসি কত রঙের ফুলের মালা যতনে গাছুলি ওহরে মোর গাঁথা কাক বাসি 2013 চনত দুলাল বানকিক আচলতে সেই সময়ত ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত চিনি পাইছিলে বা চিনি পোৱাই দিছিলে এটা বিশেষ গীতে পাপন অংগৰাগ পাপন মহন্ত সীমান্ত শংকৰৰ সৈতে আপুনি MTV কক ষ্টুডিঅ'ত এটা গীত কৰিছিলে আৰু তাৰ পৰৱৰ্তী সময়ত আপুনি 2021 চনত ভাৰত চৰকাৰে আপোনাক পদ্মশ্ৰী সন্মান দিছিলে সেই গীতটোৰ কথা এখন ক'ব নেকি কেনেকৈ গ'ল বা আপুনি আচলতে MTVৰ কক ষ্টুডিঅ'ৰ প্ৰগ্ৰাম আছিল আৰু মোক খগেনদাজি নাই খগেনদা বহুত ভাল পাইছিলে আৰু তেতিয়া মোৰ পাপনৰ লগত তেনেকুৱা এটা পৰিচয় নাছিল তাৰপিছত গোটেই অনুষ্ঠানটো প্ৰগ্ৰাম পাপনৰ হাতৰ তাৰপিছত ক'লে বিভিন্ন ফক মিউজিক যেতিয়া গাব খগেনদাই ক'লে যে তই এটা ঝুমুৰ নেগাওঁ কেলে এতিয়া ঝুমুৰটোতো শিকিব লাগিব গাঁও বহুত কথা আছে তেতিয়া ক'লে মই ল'ৰা এজন আছে নহয় মাতি দিম তাক লগত হেৰি কৰিবি তেতিয়া মাতিলে আপুনি তাত ল'লে তেতিয়া মোক মাতিছে মই আহিছোঁ আৰু পিছত এই খগেনদা হেতি এইবোৰ গীত তাহানিত গাইছে এইটো ট্ৰেডিশ্যনেল একচুৱেলি তাক আমি অলপ এই ধৰণে সজাই পৰাই বনাই লোৱা হৈছে MTV ষ্টুডিঅ'ৰ সেই গীতটো আৰু আপোনাৰ পৰা আজি ডাইৰেক্ট শুনিম আমি দৰ্শকে শুনিবলৈ বিচাৰিম কে তোকে বাঁধি দেলাই ঢিলকি খোপাহারে কে তোকে বাঁধি দেলাই ঢিলকি খোপাহারে কে তোকে নজরি লাগা কে তোকে নজরি লাগা ও বৃন্দাবন ও হরে রসকি কে তোকে নজরি লাগায় ও বৃন্দাবন রস লাগায় ও বৃন্দাবন রস লাগায় কে তোকে নজরি লাগায় ও বৃন্দাবন রস লাগায় খুব সুন্দৰ আৰু আমাৰ হাতত যেহেতু সময় কম আৰু তেখেতক আজি খুব কম সময়ৰ কাৰণে আমি লগ পাইছোঁ আজি দুলালদা আজি আহিছে আমাৰ তালৈ কিন্তু আৰু এটা গীত অকণমান শুনিব বিচাৰিম আৰু তাৰপিছতে আমাৰ অনুষ্ঠান সামৰিব বিচাৰিম আপোনাৰ খুব জনপ্ৰিয় গীত কেহু কামকে বুলি যিটো গীত ওলাইছে মই আজি কেইদিনমানৰ পৰা গুৱাহাটীত চিঞৰ বাখৰ কৰি আছোঁ আৰু আমি সংগীত চৰ্চা কৰা মানুহ জিতি উল্টা পুল্টা কেতিয়াবা ঠাণ্ডা কেতিয়াবা গৰম খাইছোঁ নহয় জানো গতিকে মাছত বহি আছে গতিকে অকণমান শুনিম আমি কেহু কানা কাহু কুমুকে দিবানিশি গো ভাবু তোকে মোক মানুহে কয় দুলালদা আপুনি গীতবোৰ গালে বহুত টাফ ইমান হেৰি গান অলপ প্ৰেমৰ গান এটা গান প্ৰেম প্ৰীতি ল'ৰা ছোৱালী ভাল পোৱা গীত তেতিয়াৰে আমাৰ এটা কথা আছে মানুহে যিমানেই যোনে যি কওক নকওঁ মই তোমাকে ভাল পাওঁ নহয় জানো চকু মুদিলেও তোমাক দেখি পাওঁ তেনেকুৱা মানে যোনফালে যাওঁ তোমাকে দেখিছোঁ মোৰ অন্তৰত আছে তেনেকুৱা ভাৱ আছে তেতিয়া মই গালোঁ কেহু কানা কাহু কুমুকে দিবানিশি গো ভাবু তোকে मन हमार केशन केसन केसन करला तोरे नियर देखी रहो कि जन जाने पाओना और कथा खे যদি আমি অসমীয়াত কওঁ জুনে যিকন কবলে দে দিনে নিখাই ভাবু তোকে মন মোৰ কেনেবা কি বাজে লাগে
সৌদূৰৈ থকা জনী তুমিয়ে চাগে मन हमार किशन 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 करेला तोर नियर देखी रहो बिजर जान पाओना मन हमार किशन 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 करेला तोर नियर देखी रहो बिजर जान पाओना तो खाए का तो चिराते झुमरी के आँखोड़ा में तो खाए का तो चिराते झुमरी के आँखोड़ा में पैरी तर रुनु झुनु झुनु बाजेला तोरे नियर देखी रहो जन जान पाओना मरी तर रुनु झुनु बाजना तोरे नियर देखी रहो जन जान पाओना कन कहूँ मुके दीवानी सिगु बाबू तोके हमारे किशन 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 करना तोरे नियर देखी रहो जन जान पाओना मन हमारे किशन 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 करना तोरे नियर देखी रहो जन जान पाओना ধন্যবাদ জনাইছো আৰু তিনচুকীয়াৰ ধয়দাম চাহ বাগিচাৰ পৰা আৰম্ভ হোৱা সেই যাত্ৰা আহি এতিয়া বহুদূৰ আগবাঢ়ি গ'ল আৰু আপোনাৰ অসমৰ চাহ জনগোষ্ঠীৰ সংস্কৃতিৰ প্ৰতি যি অৱদান সেই অৱদান অনস্বীকাৰ্য আৰু আমাৰ মাজত আহি আজি আপুনি এইখিনি সময় দিলে আৰু ভাৰত চৰকাৰ আপোনাক যি সন্মান দিছে আমি পুনৰবাৰ আপোনাক শুভেচ্ছা জনাইছো আমি আশা ৰাখিম যে অনাগত দিনত অসমৰ চাহ জনগোষ্ঠীক আৰু অধিক চহকী কৰি তোলক আপোনাৰ দীৰ্ঘায়ু কামনা কৰিছো আৰু আমাক এইখিনি সময় দিয়াৰ বাবে আপোনাক ধন্যবাদ জনাইছো